আনহাতে কণ্ঠশিল্পী জুবলি বৰুৱাৰ সৈতে করুণ ঘটনা। হাৰিয়ানাৰ ফৈদাবাদত জুবলিৰ সংগীতা অনুষ্ঠান। ভাতৃৰ মৃত্যুৰ পাছতো ৰাইজৰ মাজত জুবলি। কান্দি কান্দি মঞ্চৰ গীত পৰিবেশন কৰিলে জুবলিয়ে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল জুবলি বৰুৱাৰ ভাতৃ। দুৰাৰোগ্য ৰোগত যুঁজি অৱশেষত মৃত্যু সাৱটি ল'লে তেজয় বৰুৱাই। আমি আপোনালোকক জনাই আছোঁ এই মুহূৰ্তৰ এটা অত্যন্ত মৰ্মান্তিক খবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাৰ ভাতৃৰ বিয়োগ ঘটিছে। জুবলি বৰুৱাৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে। হাৰিয়ানাৰ ফৈদাবাদত এই মুহূৰ্তত জুবলি বৰুৱাই সংগীতা অনুষ্ঠান পৰিবেশন কৰি আছে। ভাতৃৰ মৃত্যুৰ খবৰ মৃত্যুৰ পাছতো ৰাইজৰ মাজত জুবলি। কান্দি কান্দি মঞ্চত গীত পৰিবেশন কৰিছে জুবলি বৰুৱাই। দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল জুবলিৰ ভাতৃ। দুৰাৰোগ্য ৰোগত যুঁজি মৃত্যু সাৱটিলে অৱশেষত তেজয় বৰুৱাই। কালি অসমত অনুষ্ঠিত হোৱা এখন অনুষ্ঠানত জুবলি বৰুৱাই নিজৰ ভাতৃৰ অসুস্থতাৰ কথা প্ৰকাশ কৰিছিল। লগতে প্ৰকাশ কৰিছিল যে ভাতৃৰ অসুস্থতা সত্ত্বেও গীতেৰে অনুষ্ঠান পৰিবেশন কৰিব আহিছে কেৱল প্ৰতিশ্ৰুতি দিয়াৰ বাবে। আৰু তাৰ পিছতে আজি আহিল সেই দুঃসংবাদটো। আজি এই মুহূৰ্তত নিজৰ কণ্ঠেৰে দৰ্শকসকলক উজ্জীৱিত কৰি আছিল জুবলি বৰুৱাই ফৰিদাবাদত। ৰাজ্যৰ বাহিৰৰ এই বিহু সন্মিলনত আজি জুবলি বৰুৱাই সংগীতা অনুষ্ঠান পৰিবেশন কৰি থকা সময়ছোৱাতেই আহিল সেই বিশেষ খবৰটো। ভাতৃৰ মৃত্যু ঘটিছে। দুৰাৰোগ্য ৰোগত কেইবাটাও দিন ধৰি মৃত্যুৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল জুবলি বৰুৱাৰ ভাতৃ তেজয় বৰুৱা। আৰু তেজয় বৰুৱাৰ মৃত্যুৰ পাছতো গীত পৰিবেশন কৰিছে জুবলি বৰুৱাই এই বিশেষ অনুষ্ঠানত। আৰু নিজৰ মন বান্ধিব নোৱাৰি অৱশেষত অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত হুকহুকাই কান্দি পৰাও দেখিবলৈ পোৱা গ'ল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। শ্ৰোতা দৰ্শকৰ সন্মুখত থকা নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈকে এইদৰে ভাতৃৰ বিয়োগৰ পাছতো জুবলি বৰুৱাই গীত পৰিবেশন কৰিছে। চাবিকটিক জুবলিক এই অনুষ্ঠানৰ বাবে সকলোৱে হয়তো চেলুট জনাব লাগিব। অৰ্থাৎ প্ৰফেচনেলিজিম এই মুহূৰ্তত ধৰি ৰাখিব বিচাৰিছে জুবলি বৰুৱাই। দৰ্শকক দিয়া প্ৰতিশ্ৰুতি তেওঁ পালন কৰিব বিচাৰিছে, যিহেতু দৰ্শকৰ আশীৰ্বাদে হ'ব জুবলি বৰুৱাৰ বাবে আহি থকা সময়ছোৱাত আগবাঢ়ি যোৱাৰ প্ৰেৰণা, সাহস আৰু অনুপ্ৰেৰণা। আৰু সেইবাবেই জুবলি বৰুৱাই দৰ্শকৰ সন্মুখত গীত পৰিবেশন কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে। দুৰাৰোগ্য ৰোগত যুঁজি মৃত্যু হোৱা তেজস বৰুৱাৰ সেই খবৰ লাভ কৰাৰ পাছতো। আৰু জুবলি বৰুৱাৰ এই সাংস্কৃতিক অনুষ্ঠানক সেইবাবে সকলোৱে একমুখে চেলুট জনাইছে। লগতে চেলুট জনাইছে জুবলি বৰুৱাকো। জুবলি বৰুৱাক ভগৱানে সাহস দিয়ক এই বিশেষ সময়ছোৱাত ধীৰে থকাৰ, সুস্থিৰে থকাৰ, বিশেষভাৱে থকাৰ। আহক চাওঁ জুবলি বৰুৱাৰ অনুষ্ঠানৰ কিছু মুহূৰ্ত। মই মোৰ সংগীত যিমান বেছি ভাল পাওঁ, সি তাতকৈও বেছি ভাল পাইছিলে। সি বিচাৰিছিলে তাৰ মতে পৃথিৱীৰ চবতকৈ বেষ্ট মই, দেখিবলৈ চবতকৈ বোলে ধুনীয়া মই, গাওঁ চবতকৈ ভাল মই, মোৰ চব ভাল মই। কিন্তু আজি সদায় মোক ভাল কৈ থকাচোন আজিৰ পৰা নাথাকে মোৰ লগত। গতিকে আজিৰ অনুষ্ঠানটি, আজি আমাৰ এই গোটেই অনুষ্ঠানটি মোৰ সেই ভাইটিলৈ উৎসৰ্গা কৰিছোঁ। মৰমতে মানুহ বুলি মাতিছিলোঁ, মানুহৰ বাবে আজি সন্ধিয়াটি আগবঢ়াই দিছোঁ। আৰু আশা কৰিছোঁ যে আপোনালোকে বিচৰাৰ দৰে মই গীত গাব পাৰিম বুলি। মই মোৰ ফালৰ পৰা 100% দিম। মই বাকী আপোনালোকৰ ওপৰতো কথা আছে, মোক কিমান ধুনীয়াকৈ সহযোগ কৰিব। হয়তো মই সেই মুহূৰ্তত আৰু আজি সি থকাহেঁতেন, সি কোনো মুহূৰ্ততে মোৰ যেতিয়া গানৰ ক্ষেত্ৰত কিবা থাকে, মই গান একো ক্ষেত্ৰত ক্ষতি কৰিব নালাগে। গতিকে সি থকাহেঁতেনো। আৰু আচৰিত কথা যে আজি অনুষ্ঠানটিত সি আচলতে অহা কথা আছিলে মোৰ লগত। যেতিয়া প্ৰথম শিৱদাই কথা পাতিছিলে, মোক কৈছিলে বা ফৰিদাবাদত আছে, সি বহুত বছৰ দিল্লীত থকা, ইয়াতে চাকৰি কৰা, এতিয়া বম্বেত থাকে আছিল। গতিকে আজি অহা কথা আছিলে, কিন্তু আজি তাক আনিব নোৱাৰিলোঁ। তাৰ গুচি যোৱা বাৰ্তাহে আপোনালোকক দিছোঁ। বেয়া নাপাব, আজি আপোনালোকৰ এতিয়া আনন্দৰ দিন। মই আজি আপোনালোকৰ আনন্দৰ মুহূৰ্তখিনি মই এনেকৈ আৰম্ভ কৰিছোঁ। কিন্তু আৰম্ভণিতে যদি মই কথা পাতি নলওঁ, মই পাছলৈ গান গাব নোৱাৰোঁ। গতিকে সেই আৰম্ভণিতেই মোৰ যিখিনি দুখ আজি চকু পানীৰে এনেকৈ যিখিনি ওলাই যাওক। তাৰপিছত মই চেষ্টা কৰিম যাতে মই সুন্দৰভাৱে গীত গাব পাৰোঁ। সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। মই মোৰ সংগীত যিমান বেছি ভাল পাওঁ, সি তাতকৈও বেছি ভাল পাইছিলে। সি বিচাৰিছিলে তাৰ মতে পৃথিৱীৰ চবতকৈ বেষ্ট মই, দেখিবলৈ চবতকৈ বোলে ধুনীয়া মই, গাওঁ চবতকৈ ভাল মই, মোৰ চব ভাল মই। কিন্তু আজি সদায় মোক ভাল কৈ থকাচোন আজিৰ পৰা নাথাকে মোৰ লগত।
গতিকে আজি অনুষ্ঠানটি আজি আমাৰ এই গোটেই অনুষ্ঠানটি মোৰ সেই ভাইটিলৈ উৎসৰ্গা কৰিছোঁ। মৰমতে মানুহ বুলি মাতিছিলোঁ, মানুহৰ বাবে আজি সন্ধিয়াটি আগবঢ়াই দিছোঁ আৰু আশা কৰিছোঁ যে আপোনালোকে বিচৰাৰ দৰে মই গীত গাব পাৰিম বুলি। মই মোৰ ফালৰ পৰা 100% দিম। মই বাকী আপোনালোকৰ ওপৰতো কথা আছে, মোক কিমান ধুনীয়াকৈ সহযোগ কৰিব। হয়তো মই সেই মুহূৰ্তত আৰু আজি সি থকাহেঁতেন, সি কোনো মুহূৰ্ততে মোৰ যেতিয়া গানৰ ক্ষেত্ৰত কিবা থাকে, মই গান একো ক্ষেত্ৰত ক্ষতি কৰিব নালাগে, গতিকে সি থকাহেঁতেনো। আৰু আচৰিত কথা যে আজি অনুষ্ঠানটিত সি আচলতে অহা কথা আছিলে মোৰ লগত। যেতিয়া প্ৰথম শিৱদাই কথা পাতিছিলে, মোক কৈছিলে বা ফৰিদাবাদত আছে, সি বহুত বছৰ দিল্লীত থকা, ইয়াতে চাকৰি কৰা, এতিয়া বম্বেত থাকে আছিল, গতিকে আজি অহা কথা আছিলে। কিন্তু আজি তাক আনিব নোৱাৰিলোঁ, তাৰ গুচি যোৱা বাৰ্তাহে আপোনালোকক দিছোঁ। বেয়া নাপাব, আজি আপোনালোকৰ এতিয়া আনন্দৰ দিন। মই আজি আপোনালোকৰ আনন্দৰ মুহূৰ্তখিনি মই এনেকৈ আৰম্ভ কৰিছোঁ, কিন্তু আৰম্ভণিতে যদি মই কথা পাতি নলওঁ, মই পাছলৈ গান গাব নোৱাৰিম। গতিকে সেই আৰম্ভণিতেই মোৰ যিখিনি দুখ আজি চকু পানীৰে এনেকৈ যিখিনি ওলাইছে ওলাই যাওক, তাৰপিছত মই চেষ্টা কৰিম যাতে মই সুন্দৰভাৱে গীত গাব পাৰোঁ। সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। কিছুদিন আগতে এটি গীত কৰিছিলোঁ, গীতটি লিখিছে আমাৰ কমিশ্যনাৰ অফ পুলিচ পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়াই। গীতটি মই সুৰ কৰিছিলোঁ আৰু শিৱৰাত্ৰিৰ দিনাখন আমি গীতটি ৰিলিজ কৰিছিলোঁ, ওম মাহেশ্বৰা বুলি। মহাপ্ৰভু শিৱক লৈ এই গীতটি কৰা হৈছিলে। গতিকে ঈশ্বৰক স্মৰণ কৰি পেলাই গীতটি আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু এই চেগতে বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ মাননীয় বিধায়ক ৰূপক দা, মোৰ খুব মৰমৰ দাদা ৰূপক দা আজি আহিছে অনুষ্ঠানটিত। ৰূপক দা অথনি মোলৈ বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। সেয়া দেখিবলৈ পালে জুবলি বৰুৱাৰ মঞ্চত বক্তব্য আৰু চিৰদিনৰ বাবে হেৰাই গ'ল দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি যুঁজি জুবলি বৰুৱাৰ ভাতৃ তেজয় বৰুৱা। আৰু আজি অনুষ্ঠান পৰিৱেশন সময়ছোৱাতে এই খবৰটো লাভ কৰিলে জুবলি বৰুৱাই, কিন্তু অনুষ্ঠান পৰিৱেশন কৰাৰ পাক মুহূৰ্তত এইদৰেই কিছু কথা দৰ্শকৰ সন্মুখত আগবঢ়ালে জুবলি বৰুৱাই নিজৰ ভাতৃৰ সম্পৰ্কত।